নমস্কাৰ জীৱনীয়েন পাহি ব্লকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এতিয়া ওলাইছোঁ জিমলৈ। যিহেতু বহুত গৰম, সেইটোৰ কাৰণে কি কৰিলোঁ, গোটেই ডিঙিটোত পাউডাৰ লগাই লৈছোঁ। আৰু গৰম বহুত বুলি কেতিয়াবা আমি ঠাণ্ডা খাই দিওঁ যে, সেইটোৰ কাৰণে এতিয়া ইমান চৰ্দি জ্বৰ কাহ হৈ আছে। কেইবাদিনো হ'ল মই ভিডিঅ' দিব পৰা নাই। গাটো অকণমান বেয়া আছিলে, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। আজি ভাবিলোঁ আৰু গাটো বেয়া হ'লেও আৰু ভিডিঅ' এটা দিওঁ। এতিয়া ওলাইছোঁ জিমলৈ বুলি ধুনীয়াকৈ স্পৰ্টিং পিন্ধি ল'লোঁ। ওপৰতে এতিয়া গালেটো মাৰি ল'ম, মাৰি লৈ ওলাওঁ আৰু তাত গৈ পাই আজি কিমানখিনি কি দেখাব পাৰিম জানো ক'ব নোৱাৰোঁ। আৰু তাত গৈ পাই অকণমান ভিডিঅ' ল'বলৈ চেষ্টা কৰিম। আৰু তাৰপিছত আকৌ ভাবিছোঁ এই থেৰাপি নে কি কয়, মোৰ সেইটোও মনত নাথাকে। আৰু তাত হেৰিটো চালেহে গম পাওঁ, আৰু লিখাটো চালে মনত পৰে এনেকৈ কয় বুলি। কথাবোৰ যে ইমান পাহৰোঁ নহয়, একদম পাহৰোঁ, বহুত পাহৰিব ধৰিছোঁ। আৰু সেইটো ল'ম বুলি ভাবিছোঁ। গৰমো বহুত। আৰু আজিৰ দিনটো কি কৰিম আৰু চাই থাকিব। আৰু আপোনালোকে আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নতুন চেনেলটো। আমাৰ আদি অঞ্চুৱে ৰাতিপুৱাই উঠি ককাকে আনি থৈ দিছিলে জুচ আৰু বিস্কুট, সদায় বাল্টিং এটাতে গোটাই থৈ দিয়ে। আৰু সেই বাল্টিংটো খুলি লৈ দুইটাই জুচ খালে, বিস্কুট খালে। বিস্কুট এপেকেট লৈ ক'লৈ ওলাই গ'ল জানো। হাই কোৱা, হাই কোৱা। বেয়া পালে কেমেৰাটো অন নকৰাৰ আগতে হাই কৈছিলে। মই ৰ ক'লোঁ যে, বেটা এনেই কৈছোঁ ৰ। বেটা বেয়া পালে চাওক, আমাৰ অঞ্চুৰ বেয়া পোৱাটো চাওকচোন। বেটা হাই কোৱা, মই এনেই কৈছিলোঁ ৰ বুলি। মই কেমেৰাটো অন কৰি ল'ম বুলি ৰ বুলি কৈছিলোঁ আকৌ। হাই, ভাল ল'ৰা, হাই কৈ দিয়াচোন। মৰম বেয়াই পাই গ'ল আৰু ল'ৰাটো বেয়াই পাই গ'ল, দেখিছেনে? হেল্ল' গাইজ, দেখিছেনে? আমাৰ অঞ্চুৱে মোক বেয়াই পাই গ'ল। তাৰ হাই কোৱাটো মই ৰ ক'লোঁ বুলি নকয় আৰু ইমান বেয়া পালেনে। চাওঁ দেহা। আদি ক'ত গ'ল? অঞ্চু আদি ক'লৈ গ'ল? বিস্কুটটো ভাঙি যাব নহয়। দিয়া, মই খুলি দিম দে, বিস্কুট খুলি দিম। দিয়া, বিস্কুটটো খুলি দিওঁ। দিয়াচোন, বিস্কুটটো খুলি দিওঁ। নেখায় এনেই লৈ খেলি ভাল পায় আৰু। দিয়া, বিস্কুট পেকেটটো খুলি দিম। দিয়াচোন খুলি দিম। হাই কোৱাচোন এইবাৰ, ভালকৈ কোৱা। হাই, ইমান বেয়া পালা, মোকতো বেকা কৰি কৈছা ন। লোৱা, বিস্কুট পেকেট খুলি দিলোঁ। লোৱা। এতিয়া আয়ো যাব আৰু টাটা দিয়া। এইয়া ৰাতিপুৱা আদি একেবাৰে ডোজ বিচাৰি গৈছে ন। ডোজে উঠাই নাই। আহা জল্দি, তোমাকো বিস্কুটটো খুলি দিবা। তোমাৰ বিস্কুট পেকেটটো খুলি দিম ইফালে দিয়া। তাৰপৰা হাই কোৱাচোন, হাই কোৱা। এইফালে চাই পিনি কোৱা। উম্মা দিয়াচোন, উম্মা দিয়া। এনেকৈ নহয়, ভালকৈ দিয়াচোন। মৰম লগাকৈ দিয়া আকৌ। খুলি দিলোঁ তোমাক। যা ঘৰত যা বেটা। আমাৰ অঞ্চুৱে ইমান মৰম। আমাৰ অঞ্চুৱে ইমান মৰম লগাকৈ গাড়ীৰ হেৰিটোতে বহি বিস্কুট খাই আছে। আৰু এতিয়া আহি পালোহি জিমলৈ। আজি পুৰা চেনিমাই বাহিৰৰ জাপ মাৰা মইতো জঁপিয়াবই নোৱাৰো।
গা ভাল নাই বুলি বহুত দিন অহা নাই, আজি 3-4 দিনে হৈছেগৈ আৰু মানে 3-4 দিনে হৈছে, এতিয়াও গা ভাল নাই, ইমান জ্বৰ হ'লেও এৰা নাই আৰু লৈ আছোঁ। ভালকৈ লৈ দিয়া ফোকাছ। পুৰা চলকে দৌৰিছোঁ, মাথাটো ঘূৰাবলৈ জ্বৰ হৈ আছে। ইফালে আহি গ'লোঁ ধুনীয়াকৈ থেৰাপি চেণ্টাৰলৈ। ময়ো লওঁ বুলি আহিছোঁ। ইফালে সকলোৱে লৈ আছে। ইফালে ময়ো আহি আছোঁ, পানী চানী খালোঁ আৰু এতিয়া যাওঁ আৰু ল'বলৈ। এনেকুৱাকৈ নপাওঁ এই শকত গাহৰিটো শকত গাহৰিটো গোটেই ৰুমতে বাৰু মই আমাৰ দৰ্জা মুখৰ পৰা Ketika হাই শকত গাহৰিটো শুই আছে বুলি নেহাঁহিব দেই। থেৰাপি লৈ আছোঁ হয় নহয়? কোৱাচোন তুমি চবক অলপ দেখাই দিয়া। আৰু মানে ইমান লৈ পিনি মানে ভাল গেছ আৰু হাই প্ৰেছাৰো ভাল হয় ন, বহুতৰ বেমাৰৰ কাৰণে ভাল হয়। আৰু আপোনালোকেও ল'ব মন গ'লে আহিব, আহি মোৰ নিচিনাকৈ ইয়াত জইন কৰিব পাৰিব। বহুত বেমাৰৰ পৰা মানে উদ্ধাৰ হ'ব আৰু সদায় লৈ থাকিব পাৰিলে। আৰু ইফালে দেখাই দিয়াচোন, চবেই লৈ আছে কিমান ধুনীয়াকৈ আমাৰ কেনেকুৱা পাইছে কৈ দিয়ক। ভাল পাইছোঁ, থেৰাপিত আহি ভাল পাইছোঁ, ভাল লাগিছে। কিমান দিন হ'ল আহা? কি ক'লে? কিমান দিন হ'ল অহা কৈ দিয়ক। কিমান দিন হৈছে অহা? অঁ মোৰ ইয়াত অহা 1.5 মাহ হৈছে আৰু বহুত ভাল পাইছোঁ। ধুনীয়াকৈ জিম কৰিলোঁ, জিম কৰি পিনি থেৰাপি ল'লোঁ। থেৰাপি লৈ মেলি আহি ধুনীয়াকৈ গা চা ধুই ল'লোঁ। গা চা ধুই লৈ পূজা পাতল কৰি মেলি ভাতকেইটা খালোঁ। খাই বৈ লৈ অকণমান ৰেষ্ট লৈছোঁ। এতিয়া মানে এইখিনি কৰোঁতে 12:30 বাজিলে। 12:30 বাজিলে, দোকানটো কেতিয়া খুলিমগৈ। তথাপিতো মানে এতিয়া ওলাই যাওঁ আৰু দোকানলৈ বুলি। গা চা ধুই লৈ ধুনীয়াকৈ মানে চুলি তুলি ধুনীয়াকৈ ফনিয়াই ল'ম। এইবোৰ মই চুলিটো ধুই ল'লোঁ, ভিজি আছে। আৰু যিহেতু অকণমান গাটো ভাল নাই, জ্বৰ হৈ আছে, চৰ্দি জ্বৰ। তাৰপিছত মানে ধুনীয়াকৈ চুলি তুলি ফনিয়াই লৈ পিনি ধুনীয়াকৈ দোকানলৈ ওলাই যামগৈ আৰু। কিন্তু থেৰাপি ল'বলৈ আপোনালোককো ক'লোঁ, কিন্তু চেণ্টাৰটোৰ কথাটো নকলোৱে নহয়, কোনডোখৰত আছে বুলি। আপোনালোকে হয়তো কোনোবা কমেণ্টত সুধিবও পাৰে। ময়ো পাহৰি থাকোঁ নহয় কথাবোৰ, একটুকুৰাহে কওঁ। স্বভাৱটো জানো ভাল, কিবা এটা ক'ম বুলি ভাবোঁ, অলপ পিছতে পাহৰি যাওঁ একেবাৰে। মানে চৰিত্ৰটো ভাল নাই ক'ব লাগিব, আৰু স্বভাৱটো মনত মানে কথাবোৰ নাৰাখোঁ, গতিকে পাহৰি যাওঁ। সেইটো কাৰণে এনেকৈ নিজকে গালি পাৰি লৈছোঁ আৰু, চৰিত্ৰটো একেবাৰে বেয়া বুলি নিজকে গালি পাৰি লৈছোঁ আৰু। মানে একেবাৰে পাহৰি থাকোঁ। পাহৰা স্বভাৱটোতো একেবাৰে বেয়া কথা। মানুহে পাহৰাটোৰ সমান আৰু বেয়া বস্তু নাই আৰু।
তাৰপিছত মানে কি হ'ল এড্ৰেছটো ক'ম বুলি কৈছিলোঁ নহয়, আকৌ পাহৰি যাওঁ ন। আমাৰ মানে ধেমাজি ডিষ্ট্ৰিক্ট জোনাই ৰুকচিন গেট ওচৰত মানে তাতে থেৰাপি চেণ্টাৰটো আছে মানে থেৰাপি চেণ্টাৰটো আছে মানে থেৰাপিয়ে ওলাই থাকে। থেৰাপি চেণ্টাৰটো আছে মানে তাতে গৈ মই আজি লোৱা 1.5 মাহমান হৈ গ'ল। 1.5 মাহ হ'লেও মানে এবচেণ্ট 15 দিনমানহে লৈছোঁ। থেৰাপি লৈ পিনি বহুত ভাল পাইছোঁ, মানে বহুতেই ভাল পাইছোঁ। সদায় লৈ থাকিব পাৰিলে আৰু ভাল। আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ আৰু আপোনালোকৰ যদি চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এই নতুন চেনেলটো জীৱনী এণ্ড পাহি ব্লগছটো।